পুলিচে বিৰাট দিগদাৰ দিয়া হৈছে অসম পুলিচে গাইছ হেলমেট এই বিষয় জায়গাতে দুটাকে আনিব লগা হৈছে তক উপায় নাই বাবু পুলিচৰ বিষয়ে কি ক'বা তুমি পুলিচৰ আৰু ইনকে সাবস্ক্ৰাইব কৰি থাকিব আমাক আগুৱাই নি থাকিব আৰু গাইছ এটা কথা কওঁ যে আমি ৰাম মন্দিৰটো যাম বুলি কৈছিলোঁ আপোনালোকক কিন্তু কেছটো কি হৈছে মানে ভগৱানৰ যোনগিলা হেৰি আছে আৰু মন্দিৰ চন্দিৰ আছে ধৰক এইগিলাখনক যাম বুলি ক'লে যাবা নোৱাৰে পটকে গম পাইছা না নিবা লাগিব ভগৱানে মানে পুৰাণ সৰু কাললৈ ঘূৰি যোৱা বিৰাট ইচ্ছা যায় গাইছ কি ক'ব চবৰে হেনাই তক জীৱনটো যেতিয়া আমি সৰু আছিলোঁ তেতিয়া মানে গাঁৱত ডাঙৰ চলি দেখা দিয়ে ভাবিছিলোঁ যে আৰ দৰে ডাঙৰ হ'বা পাৰিলে পঢ়া পাতি কৰিবা এনেকৈ ঘূৰি থাকিব পাৰি কিন্তু এতিয়া গম পালোঁ ডাঙৰ হৈ কিনে যে কিমান টেনচন থাকে মাথাত তো পাত্ৰী নাপাওঁ জীৱনত নাপাওঁ পাত্ৰী এটা লাগে এটা মাত্ৰ এটা চিঙো নাপাওঁ এটা চুলিও নাপাওঁ গম পাইছোঁ কি হ'ব যৌৱনতে প্ৰেম হয় সকলোৱে কয় জানো ফটো দিছিলো গাইছ এই ভিডিঅ' কল আৰু ভিডিঅ' বনি মুখটো দেখা নাছিল দেখা না শুনি জানা এই তই যি ইমান বেয়া কাম কৰলি কি মোৰ লগত কি ব্লেকমেইলিং যি কৰলি খেলাক অলপ হাই ভৰ্তি কৰা বুলি কয় ব্লেকমেইলিং তই যোনদিনা ফুলৰ ইচ্ছা হৈ এতিয়া চাবি মই বিছনাৰ তলত লুকাই থাকিম বিছনাৰ তলত মোৰ সপোনটো হাপি হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল ব্ৰাদাৰ্ছ কালেকশ্যন গাইজ আজি হ'ল মঙলবাৰ তো গাইজ আজি মানে পুৱা উঠি কিনে আমি গ'লোঁ অলপ চান্তাক অলপ কাম আছিল মানে আৰু গাইজ এটা কথা হৈছে গাইজ পুলিচে বিৰাট দিগদাৰ দিয়া হৈছে অসম পুলিচে গাইজ হেলমেট এই বিষয় জায়গাতে দুটাকে আনিব লগা হৈছে তক উপায় নাই বাবু পুলিচৰ বিষয়ে কি ক'বা তুমি পুলিচৰ কথা কি কম আৰু ইলেকশ্যন আহিছে কাৰণে ডিউটিটো কাৰা কৰি দিছে চিষ্টেমটো কি জানা ডিউটিটো লাগে মানে চেকিংটো লাগে কিন্তু তুমি সদায় কৰা ইলেকশ্যনৰ আগত পূজা ভাটলিৰ আগত সেইটো আকৌ সেই কথা সেইটোৱে গাইজ কালি দুৱাৰমুখত 13,000 টকা কাটছে চলি এটা দে উপায়টো নাই আৰু সেইকাৰণে হেলমেট 3-4টা লৈ আহিব আজিকালি দেখিছা না উপায় নাই দেই বস্তু এটা হেলমেট যিমান আছে গাড়ীত সেইটো কি এইটো ভৱিষ্যত দেখা পায় গম পাইছো দে থিয়েটাৰত এই লাইট লুই না এই লাইট লাগি তো গাইস খৰকলে যাই কৰি দেখি ব্লগ কি কৰো তক এখানে পথত বইলো অলপমান লাইভ আহিলো 2 ঘন্টা নাই 1.5 ঘন্টা মান আহিলো কবাত তো বহুত আজি নতুন নতুন মানুহ হইছি তো ভাল লাগছি আৰু সাবস্ক্রাইবার দুটো পাইছি তো ধন্যবাদ তোকে যোনি সাবস্ক্রাইব কৰিছি আমাৰ চেনেলটো বহুত বহুত ধন্যবাদ আৰু ইনকে সাবস্ক্রাইব কৰি থাকিব আমাক আগুৱাই নি থাকিব আৰু গাইস এটা কথা কওঁ যে আমি ৰাম মন্দিৰটো যাম বুলি কৈছিলোঁ আপোনালোকক কিন্তু কেছটো কি হৈছে মানে ভগৱানৰ যোনগিলা হেৰি আছে আৰু মন্দিৰ চন্দিৰ আছে ধৰক এইগিলাখনক যাম বুলি ক'লে যাবা নোৱাৰে পটকে গম পাইছা না নিবা লাগিব ভগৱানে বেচিবা লাগিব য'টো তেতিয়া যাব পাৰে সেইকাৰণে কিবা নহয় কিবা প্ৰব্লেম হয় পইচাৰ প্ৰব্লেম বা কিবা ধৰক কিবা বন্ধ বুলিও শুনিলোঁ মাজতে বন্ধ কৰা বুলি সঁচাই হওক বা মিছাই হওক মুঠতে কিবা নহয় কিবা প্ৰব্লেম দেখি আছে তো এইবাৰ আমি ঠিক কৰিছোঁ ছেপ্টেম্বৰ মানত যাম যদি কোনোবাই চাই থকা আমাৰ ভিউৱাৰ্ছে গেছি ৰাম মন্দিৰক গুৱাহাটীৰ পৰা তো অলপ কেইটকামান খৰচ হয় বাজেটটো যদি জানে পাৰে যদি অলপ ক'বচোন ডেছক্ৰিপশ্যনে কমেণ্ট ছেকশ্যনত কৈ দিব আমাক তেতিয়া অলপ সহজ হ'ব মানে এতিয়া পইচাৰ কাৰণে অলপ ভয় কৰিছোঁ কিমান টকা লাগে বা ইমান নাজানো না যিহেতু আমাৰ ফুৰা চকা কৰা ইমান এটা হেৰি নাই আৰু ফুৰা আমি সেনেকৈ কৰিব নাই মই উৰিষ্যাত গ'লোঁ মই যাবাৰে নাই ইমান দূৰত মই প্ৰথমবাৰ গ'লোঁ তো এই আৰু যদি কোনোবাই জানে অলপ কমেণ্টত কৈ দিব আৰু ভিডিঅ'টো লাইক কৰিবহে লাইক কৰিলে ৰিকমেণ্ড হয় মানে ভিউজবিলাক কমি গৈছে এতিয়া বহুত অলপ ভিউজটো কমাটো বেলেগ আৰু সেইও নহয় মানে ৰিচো কমি গৈছে ৰিচ কমি গৈছে মানে কি লাইকটো নকৰাৰ কাৰণে ৰিচটো কমি গৈছে তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব বঢ়িয়াকৈ তো চাই থাকক আজি আমি এতিয়া বহি আছোঁ এনেই কিবা কিবি মন্তব্য দি থাকিম আৰু ডক আৰু গাইজ এই গৰমৰ দিনকেইটাত ঘৰত বহি থকাতকৈ অলপ পথত বহি ভাল লাগে অলপ বঢ়িয়া বতাহ আহি থাকে আপোনালোকেও কৈছোঁ যদি অলপ সময় পায় অলপ ঘৰৰ পথত যদি আছে কাষত গাছৰ তলে চলে অলপ বহিব মানে ফেনৰ বতাহ থকাতকৈ এইটো বতাহ অলপ আৰাম পায় বতাহ আছে বঢ়িয়া বতাহ ঠাণ্ডা লাগি যায় আৰু টোপনি ভাৱ এটা আহি যায় পুৰা বঢ়িয়া ঠাণ্ডাই ছায়াত বহি আছোঁ এইবিলাক গাছ গছনি আছে এইভাগে পথৰ আছে গৰু চৰু আছে পৰিৱেশটো ভাল লাগে চাই না কি কৰে একদম মনোমোহা আজিকালি ফেনৰ বতাহ চতাহ খাই মানুহবিলাক অসুখ হৈ যাব দিছে গম পাইছা না এচি লাগে এচিটো আজিকালি হৈছে ইয়াৰ পৰা আগতে গোটাই এচি খাবা ATM-ত সোমাই আছিলোঁ এতিয়া মানুহৰ ঘৰতো এচি হৈছে হা না তো গাইছ অলপ পাৰে যদি কেতিয়াবা অলপ সময় উলিয়াই কিনে হ'লেও গাছৰ তলে চলে বহিব আৰাম পাব জীৱনটোত সেয়ে আৰু আৰু গাছ সিদিনা যি আপোনালোকক কৈছিলোঁ যে আমি মানে সৰু কালত খোৱা বস্তু কিছুমান যি আছিল আমাৰ বাহিৰা বস্তু একলা বিচাৰিম বুলি তো মানুহে অলপ বিচাৰিলাক 2-এটা পাইছি মানে এই চামুচত যে গোটেই আহি আছিলে ৰাঙা এখন প্লাষ্টিক মাৰাৰ কাৰণে মাৰাকে সেই আছিল আচাৰ টাইপৰ বস্তু আছিল তাৰপিছত আৰু কি পাইছিলা ন আৰু এই
আৰু এই বগৰীৰ গুড়া পাইবা নাছিল যে গাইছ সেইগলা বগৰীৰ গুড়া সেইও পাইছি তো আমি দুটা বস্তু পাইছো বৰ্তমান আৰু কিবা আমি বিচাৰি আছো মানে হানান পুৰণা বস্তু বাৰে পেপচি আনিছিল ধূপত থোৱাৰ পেকেটত থকা আনকে সেনাহান বস্তুটো যি আছিল পেপচি বুলি কৈছিলো আমি সৰুতে তো সেইটো পালি আৰু বেছি ভাল লাগিল তো চাই আছো ৰ'বচোন ফোন কৰিও কৈছো দুই এটাক চাবা কৈছো কোনোবাই পা যদি খবৰ দিবি আনিবা যা যদি আপোনালোকৰ গাঁৱত কোনোবাই আছে নহ'লে আমাক কমেণ্টত জনাই দিবচোন আমি যাই লৈ আহিম হে মানে পুৰাণ বস্তুৰ টেষ্টটো ল'বা মানে এতিয়া মানে পুৰাণ সৰু কাললৈ ঘূৰি যোৱা বিৰাট ইচ্ছা যায় গাইজ কি ক'ব চবৰে সেনাই দক জীৱনটো যেতিয়া আমি সৰু আছিলো তেতিয়া মানে গাঁৱত ডাঙৰ চলি দেখা দিয়ে ভাবিছিলো ই আৰ দৰে ডাঙৰ হ'বা পাৰিলি পঢ়া পাতি কৰিব এনেকৈ ঘূৰি থাকিব পাৰি কিন্তু এতিয়া গম পালো ডাঙৰ হৈ কিনে যি কিমান টেনশ্যন থাকে মাথাত আৰু এতিয়া সেইকাৰণে সৰু কাললৈকে ঘূৰি যাব ইচ্ছা যায় তো এইটো বস্তু সকলোৰে হয়তো হিউমেন নেচাৰ গাইজ চবৰে হয়ে আৰু দেই গাইজ মানে বয়সো আৰু বহুত হ'ল গাইজ বিয়াও পাতিব লাগে মাও কৈ আছে যি ঘৰখন চাব লাগে মইতো চাব নোৱাৰোৱে গাইজ মই আকৌ অকৰ্মণ্য তো এইকাৰণে এতিয়া বহিৰাক এটা হ'লেই বিয়াখন তাও ঘৰখন চালাগৈ কিন্তু এতিয়া কইনা ক'ত পাওঁ গাইজ তাৰে মাজতে কামো এটা কৰি দিছোঁ কিন্তু মজাকৈ গাইজ মানে ফেচবুকত যি গ্ৰুপ থাকে পাত্ৰ পাত্ৰী লাগে বুলি সেই গ্ৰুপত ফটো এটা একদম ফেলাই দিছোঁ গাই একদম চুনক তুনক ঘূৰি গালত এতিয়া পাম না নাপাওঁ গাইজ কওকচোন সিদিনা ক'তটো মাৰি ফটো দিছা না গম পাইছো পাম না পাবি দে কি লিখছা তই অকুপেশ্যনত লিখছা ইউটিউবাৰক কইনা নেদে আজিকালি ভাল ইউটিউবাৰ জনপ্ৰিয় কাষৰ মানুহ চিনি নাপায় কাষৰ খুৰীৰে গম পাই না কি তই যি ইউটিউব কৰা খুৰীটো বেলেগ নকওঁ দে আৰু গাইজ তো আপোনালোকে ক'বচোন মই পাওঁ না নাপাওঁ একদম হেণ্ডচাম দক নাকি চুলি তুলি নাচো কিয় একদম ষ্ট্ৰেট কৰা চুলি একদম দাড়ি দেখিছি নে নাই গাইজ পাবা লাগে দক নাকি চন্দ্ৰতো ইমান গাঁটা নাইয়ে তোৰ গালত যিমান গাঁটা আছে তই মোক ইমান ট্ৰল কিয় দি থাকা মই বুজি নাপাওঁ তই ট্ৰল খৰে যোগ্য ট্ৰল খৰে যোগ্য তই গাঁটা নাচাই গা তোৰ অম্পুৰীৰো অলপ কম আছিল সঁচাই নেকি হে যদি মিছাই মই কিন্তু বেয়া পাম তই পাত্ৰী নাপাৱ জীৱনত নাপাৱ পাত্ৰী এটা লাগে এটা মাত্ৰ চিঙো নাপাৱ এটা চুলিও নাপাৱ গম পাইছো কি হ'ব ই অসৎ কথা কিয় কনো আৰু হেলা কি দেনো পাত্ৰী লাগে হেলা পাগলা নেকি হেগলা শুনি দেই জানা যাৰ বহুত বয়স হৈছে বিয়া পাতিব পৰা নাই 40-45 বছৰ হৈছে হেগলা হানে দে পাত্ৰ পাত্ৰী লাগে আমি এতিয়া গেলে চিংগুল আমি গাভৰু এতিয়া গম পাইছো না কয়হে গাভৰু যৌৱনতে প্ৰেম হয় সকলোৱে কয় জানা মানুহ আৰু মই বহু সময় বহিলো বতাহত মানে একদম দেহাটো আৰাম লাগি গৈছে দক এটা টুপটি ভাবে আহি গৈছে মোটামুটি কিন্তু বহি থাকিলেতো নহয় গাইজ ভাত চাতটো খাব লাগিব গা চা ধুব লাগিব ই বাৰু গাটো ধুইছি তথাপিও মই গাটো ধোৱা নাই যিহেতু গাটো ধুম তো এতিয়া দুটা 2টা বাজিলে প্ৰায় তো গতিকে ঘৰত যাই কিনে গা চা ধুম ভাত তাত খাওঁ তো ভাত তাত খাই আপোনাক লগ পাইছো আৰু এইটো ভিডিঅ' যেতিয়ালৈকে যাব তেতিয়ালৈকে শ্বৰ্ট এটা আমাৰ অলৰেডি আপলোড হৈ গৈছে এইমাত্ৰ এৰি দিলোঁ তো শ্বৰ্টটো চাব গাইজ তো আহিছো দক ভাত তাত খাই উঠি ডগ তো গাইজ ভাত তাত খাই আহি গ'লো গা চা ধুই একদম গাটো ধুইছে না আৰু একবাৰ মূৰাটো দিছা তই এই ৰাতিপুৱা দিছিলি সেয়ে দুইবাৰ ধুৱালে গৰমৰ দিন মোৰ এই 3 নম্বৰ বাৰ হ'ল গাইছ আৰু একবাৰ মই হেলা কিয় ক'ব লাগে ন আলা কৰিব নালাগে হ'লেও ক'ব লাগে নেকি চব কথা তো গাইছ ভাত তাত খাই একদম ফ্ৰেছ হৈ আহি গ'লো আৰু গাইছ মানুহে মানে কি হৈছে অলপ দুখ কৰিছে আপি এটা ভাল পায় তাই ভাল নাপায় সেইকাৰণে ই অলপ দুখ কৰিছে কিমান যি বুজাম যি পালি বেছ নাপলি নেক্সট পালে বেছ নাপালে নেক্সট পালি পালা নাপলি নেক্সট আৰু সিনকে যাই থাকা জীৱনৰ আগবাঢ়ি যাই থাকা সেয়ে গাইছ মই কিবা বেয়া কথা কৈছো নেকি কমেণ্ট কৰি কৈ দিবি আৰু গাই এটা বস্তু দেখাবা যায় আছে গাইছ তাৰ দৰে জীৱন হয়তো একদম সুখৰ এনেকৈ আমিও খাই খাই টোপালি লৈ গাইছ ইচ্ছা আছে নেকি বলে যি হৈছে তোৰ গৰুটো আগাইছিল সঁচাই দে বাবু তোৰে কপাল ভাল না গাৰ্লফ্ৰেণ্ডৰ টেনশ্যন আছে না পইচা নাই কিবা হৰ গাৰ্লফ্ৰেণ্ড য'তে ত'তে বনাব পাৰে গম পাইছা নাই তুমি হ'ব হৈছে মই এই বিষয়ে বেছি বলে নকওঁ ক'ব লাগিব তুমি গাইছ দে অহা বছৰ মই গৰু এজন ল'ম দে খাব খাই থাকিম পইচা পাতিটো বেছি দৰকাৰ নাই মালিকে যি খুৱাই তাকে খাব দিম গাইছ দে আৰু গাইছ তেতিয়া আজি ফেচবুকত পষ্ট এটা দিয়া বুলি কৈছিলো গাইছ পাত্ৰী বিচাৰি কমেণ্ট এটা আহিছে আপি এটাৰ গাইছ আপুনি ক'লাক যি ভিডিঅ' কল কৰাচোন মানে তাতে অলপ মেকআপ নহয় গাইছ ফিল্টাৰ লগত ফটো দিছিলো গাইছ ভিডিঅ' কল কৰিলো আপনি কোনি মুখটো দেখা নাছিল দেখা না শুনি জানা না এই অভদ্ৰ আপি বুলি ভাবিছিলো গাইছ ভিডিঅ' কল হৈছে সেই কৰি কিনে ভিডিঅ'টো অফ কৰি কিনে এই 2017 যে তাই কৰিছিলো এইটো পালি পাছৱৰ্ডটো পাহৰি গৈছিলো
মই ছ'চিয়েল মিডিয়াত আৰু বিশ্বাস নকৰো আকৌ দে গাইছ তই যি ইমান বেয়া কাম কৰিলি কি মোৰ লগত কি ব্লেকমেইলিং যে কৰিলি খেলাক অলপ হাই বুটি কৰা বুলি কয় ব্লেকমেইল তই যোনদিনা ফুল যা ঐ কেতিয়া চাবি মই বিছনাৰ তলত লুকাই থাকিম বিছনাৰ তলত লুকাই থাকিম গম পাবি কৰ কি ক আজি মোৰ লগত এনে কৰিলি না মই লাজ লগা নাই এতিয়া কি কিয় ধেমালি কৰিব লাগে জান চান মাৰিছিলো কথা আৰম্ভ কৰিব লৈছো বঢ়িয়া কথা পাতিলো পুৰা সিংকিয়ে পাতি আছিল এতিয়া একলাক সি বুলি বিদ্যা মাৰ বিদ্যা কৈছো না বিদ্যা মাৰি কিন্তু গাইছ দে কি খাচাৰ খুচুৰ কৰি আছে এই নাও এখন মানে নমৰ কি হৰে বাহৰ পাতৰ সেইগিলাও জানা সৰুতে বানাইছিলো জীৱনত সিংকে ৰাখ সৰুতে লৰালি কাল কৈশোৰ কাল এইয়া নাও দেখিছ না যৌৱন কালটো কেনেকে বুঢ়া কৰা সেইটো ভাব পাতটো লম্বা হলে ভাল লাগে এইটো বস্তু মানে মই এনেকে বানাই দিলো হয় পাতটো সৰু হল এদিনকে লেঙুৰ এডলা কৰি দিলি ভাল দেখি মনটো মানে এই পাতটো সৰু হল লম্বা লাগে অলপ এইয়া দেখিছে না এখন কি কি নাও বুলি কয় তোক বাহৰ পাতৰ নাও বাহৰ পাতৰ হৈ ৰ নহয় ওপৰত যি ধাওনাখন থাকে ফেৰী টাইপৰ ফেৰী 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 কয় না এখন ক'ত আটলান্টিক মহাসাগৰত ডুবাই দিবি নেকি প্ৰশান্তত দিম প্ৰশান্তত দেও নাই দি মৰু নেকি আৰু নম্ৰা দে যা নম্ৰা দে চাবি নম্ৰা দে তোক আজি মই ফেলে এৰিম ৰ গাছ আমাৰ নাও গুচি গ'ল এই দেখাই পোৱা নাই পুনিহান দেখা দে মুৰা কন্ধ চালা নাযায় নেকি নাজুই তো খান ঠাৰ আছে নেকি হ'ব দে হৈছে দে আমনি কৰে উপায় নাই তো গাইছ ভিডিওটো আজি বেছি লম্বা নকৰো তো ভিডিওটো আজি ইমান শেষ কৰি দিলো যদি ভিডিওটো ভাল লাগছে গাইছ কি হৈছে তোৰ প্ৰব্লেম কি ভিডিওটো শেষ কৰবা দি গৰু চুৰ তো গাইছ যদি ভিডিওটো ভাল লাগছে লাইক কৰি দিব কমেন্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে বাৰু নেক্সট ভিডিওত লগ পাম বাই বাই